নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে নদী মাথো বৈ কালৈ কোনৰৈ বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰো খগা যাকে যাকে আহে যায় ধুমুহা লৰে জানো পাহাৰৰো খগা ও ঢলে পাৰ ভাঙি জাজি ভাঙি আনে নৈয়ে কি বিঘিনি মানে বাধা দি ৰাখিব কোনে অ বাধা দি ৰাখিব কোনে চাৰি চুকাখনতে সদায় তোমাৰ হোলা শিকিব কৰাপ নকময়া ফুলিব দিয়া তুমি মোলে অময়া মৰম নাচিব দিয়া দচকতে তৰণি হেঁপাহ বিচাৰিছো কাষৰতে সদায় তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে থকতে নেলাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলে জানা জোনা উপচি পৰে নিজান জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিব বেদনা হৈ উৰে নিশা মনৰ নিজান জোনাক আছিলে তোমাৰ মৰমৰ সুবাস সানি লৈ হঠাতে শুকালে পোহৰৰ ফুলনি যাও দে বিহুতে আহিম গো
তেতিয়া গাই যাম গীত হাঁহি মুখে থাকিবা চকুৰো নুটুকিবা আইৰে ঐ মনতে বেজাৰে নিদিবা চেনাই মই যাম নিজৰ ঘৰতে যেতিয়া মুকলি কৰিছোঁ আজি আৰু এইটো মোৰ কাৰণে এটা বহুত সুখৰ খবৰ আৰু গোটেই অঞ্চলবাসীৰ কাৰণেও এটা বহুত ডাঙৰ সুখৰ খবৰ বুলি মই অনুভৱ কৰোঁ। নতুন প্ৰজন্মৰ কাৰণেতো বহুত মানে উপকাৰ হ'ব বুলি মই বিবেচনা কৰোঁ। হয় হয় নিচেই ওচৰতে পাব। এতিয়া হয় অফাৰ ধৰক ক'ৰবাত যদি অলপ বেছি হেৰি কৰে ন তাৰ আমি অলপ কিবা কনচেচন দি দিম, তেওঁলোকে সুবিধা পাব সেইটো ধুনীয়াকৈ। এটা বৰ ভাল কথা যে এনেকুৱা এটা অঞ্চলত এটা বেবী ষ্টুডিঅ' এটা সংগীতৰ কাৰণে ষ্টুডিঅ' স্থাপন কৰা হৈছে। তেখেতক পুনা বৰপাত্ৰ গোহাঁই তেখেতৰ তত্বাৱধানত আৰু লাহোৱালবাসী বা মোহনবাৰীৰ এটা কাৰণে খুব ভাল কথা। আৰু অকল মোহনবাৰী বা লাহোৱালৰ কাৰণে নহয়, গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কাৰণে এটা ভাল কথা যে এটা এনেকুৱা এটা তেখেতলোকে এটা বহুদিনীয়া পুৰণা সপোন এটা যে আজি ৰূপায়ণ কৰিলে। বৰ আদৰণীয় কথা। আমাৰ লাহোৱাল অঞ্চলৰ ইমান দিনে ইয়াৰ বহুতো সংগীত শিল্পী আছে, বহু প্ৰতিভাৱান যুৱক যুৱতী আছে, সাংস্কৃতিক কৰ্মী আছে, কিন্তু কথা হ'ল এনেকুৱা এটা সুবিধা আজিলৈকে হোৱা নাছিলে। গতিকে আজিৰ এই শুভক্ষণত ইয়াৰ স্বত্বাধিকাৰী শ্ৰীযুত পুনা বৰপাত্ৰ গোহাঁই আৰু তেখেতৰ সহধৰ্মিণী বিজুৰাণী বৰপাত্ৰ গোহাঁই যি প্ৰচেষ্টা আগবঢ়ালে, যি কাম কৰি দেখুৱালে, এইটো আমাৰ কাৰণে কৰণীয় আৰু তেখেতেও আমাৰ কাৰণে নমস্য হৈ ৰ'ব আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা আভাস হ'ব। ইয়াতেই আমি সকলোখিনি প্ৰতিভা আমি আগবঢ়াই নিবলৈ সক্ষম হয়। মই ইয়াকে ক'লোঁ।